প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ এটা ব্যৱহাৰিক জীৱনৰ বিশেষ বিষয়বস্তুৰ ভিডিঅ'। সেয়া হ'ল আমি মানুহৰ মন কেনেকৈ জয় কৰিম বা আনৰ মন আমি কেনেকৈ জয় কৰিবলৈ সক্ষম হ'ম। সেই বন্ধুসকল, আমি যদি চাওঁ এখন বিখ্যাত গ্ৰন্থ, সেয়া হ'ল হাউ টু উইন ফ্ৰেণ্ডছ এণ্ড ইনফ্লুৱেঞ্চ পিপুল। সেই কিতাপখন বিখ্যাত লেখক ডেল কাৰ্নেগীৰ সেই কিতাপখন, আৰু সেই কিতাপখনত থকা এই বিশেষ কথাখিনি আৰু মোৰ জীৱনৰ পৰা হোৱা অভিজ্ঞতাৰ মাজেৰে আজি এই ভিডিঅ'টো লৈ আহিবলৈ আপোনালোকৰ প্ৰয়াস কৰিছোঁ। তেতিয়াহ'লে আমি কেনেকৈ আনৰ মন প্ৰথমেই আমি জয় কৰিবলৈ সক্ষম হ'ম, এই আমি 7টা কথা যদি লক্ষ্য কৰোঁ, নিশ্চয়কৈ সকলোৱে আমি ইজনে সিজনৰ মন জয় কৰিবলৈ নিশ্চয় আমাৰ সুবিধা হ'ব। তেতিয়াহ'লে বন্ধুসকল, আমি এধাপ এধাপকৈ এই বিষয়কেইটানো কি আমি এবাৰ চাওঁচোন। প্ৰথমেই সাধাৰণতে এজন হাঁহিমুখীয়া মানুহক সকলোৱে ভাল পায়। সমস্যা মানুহৰ সকলোৱে থাকে। সেই সময়ত যদি সমস্যাকে লৈ আমি গুমুঠা মাতত থাকোঁ বা যিকোনো আমি চিন্তাত অহৰহ থাকোঁ, তেতিয়াহ'লে আন এজনৰ লগত যেতিয়া আমি ভাৱৰ আদান প্ৰদান কৰোঁ যিকোনো কামৰ ক্ষেত্ৰত, তেতিয়াহ'লে নিশ্চয় আমাৰ যদি গুমুঠা এখন মুখ নিশ্চয় থাকে, তেতিয়াহ'লে হয়তো আন ব্যক্তিজনক সেইখিনিত প্ৰভাৱ পেলাব নোৱাৰিব পাৰে। সেয়েহে আমি পৰাপক্ষত মুখত এটা কোমল হাঁহি ৰাখিব পাৰিলে নিশ্চয়কৈ ভাল হয়। প্ৰিয় বন্ধুসকল, আনৰ মন জয় কৰাৰ ক্ষেত্ৰত আৰু দ্বিতীয়টো প্ৰয়োজনীয় দিশ হৈছে কি, আমি পৰাপক্ষত আনৰ ভাল কামটো বা আনৰ ভাল দিশটো আমি পৰাপক্ষত প্ৰশংসা কৰিব লাগে। চাব লাগে যে সেই আমাৰ যি প্ৰশংসা কৰোঁ, সেই প্ৰশংসাটো কোনো কাৰণতে আমাৰ কৃত্ৰিম নহয়। অকৃত্ৰিমভাৱে যদি আন্তৰিকতাৰে আমি এটা আনজনক যদি প্ৰশংসা কৰোঁ ভাল কামৰ, তেতিয়া নিশ্চয় তাৰ এটা ভালেই ফল হয়। সেয়ে বন্ধুসকল, পৰাপক্ষত আমি প্ৰশংসা কৰিবলৈ চেষ্টা কৰিব লাগে। ইয়াৰ পাছতে আমাৰ লগত যিজনৰ আমি ভাৱৰ আদান প্ৰদান কৰোঁ, সেইজন ব্যক্তিৰ আমি পৰাপক্ষত তেওঁৰ কথাবিলাক বা তেওঁৰ প্ৰতি আমি আগ্ৰহী হ'বলৈ যত্নপৰ হ'ব লাগে। কিয়নো আগ্ৰহ প্ৰকাশ নকৰা এজন ব্যক্তিক কেতিয়াও ইজনে আন্তৰিকতাই ল'ব নোৱাৰে, আৰু সেয়েহে আমি পৰাপক্ষত আমি তেখেতৰ প্ৰতি যিমান পাৰোঁ আমি আগ্ৰহী হ'বলৈ আমি চেষ্টা কৰিব লাগে। প্ৰিয় বন্ধুসকল, ইয়াৰ লগতে আমি যেতিয়া ভাৱৰ আদান প্ৰদান কৰোঁ, তেতিয়া আমাৰ যি আনজন ব্যক্তিৰ সৈতে তেওঁৰ পৰা আমি কথাখিনি নিশ্চয়কৈ ভালকৈ শুনিবলৈ আমি যত্ন কৰিব লাগে। অৰ্থাৎ আমি পৰাপক্ষত এজন ভাল শ্ৰোতা হ'বলৈ পৰাপক্ষত আমি সদায় চেষ্টা কৰিব লাগে। পৰাপক্ষত নিজৰ কথাখিনি কমকৈ কৈ আনৰ কথাখিনি আমি বেছিকৈ শুনাৰ আমি প্ৰয়োজনীয়তা নিশ্চয় আছে। সেয়েহে আমি আনৰ কথাখিনি ভালকৈ শুনি এজন ভাল শ্ৰোতা হ'বলৈ আমি তাতে চেষ্টা কৰিব লাগে। ইয়াৰ পাছতে বন্ধুসকল, পৰাপক্ষত আমি নামটো মনত ৰাখিবলৈ চেষ্টা কৰিব লাগে। নামে মানুহৰ মনত পোনপটীয়াকৈ এটা আকৰ্ষণ সৃষ্টি কৰে, আৰু সেয়েহে নামটো মনত ৰখাৰ লগতে নামটো যাতে শুদ্ধ ৰূপত আমি মনত ৰাখোঁ, সেই কথাটো আমি চাব লাগে। এইখিনি আমি কৰি পিনে আমাৰ এজন আনজনৰ প্ৰতি আমি তেওঁলোকৰ মন জয় কৰিবলৈ সক্ষম হওঁ। প্ৰিয় বন্ধুসকল, আৰু এটা গুৰুত্বপূৰ্ণ কথা কি, আমি যিজন ব্যক্তিৰ লগত ভাৱৰ আদান প্ৰদান কৰিম, সেই ব্যক্তিজন যে তেখেতে যে এটা কথা অনুভৱ কৰিবলৈ পাব লাগে যে তেওঁ যে এজন গুৰুত্বপূৰ্ণ ব্যক্তি। সেই গুৰুত্বপূৰ্ণ যেতিয়া তেওঁ নিজেই অনুভৱ কৰিব আমাৰ ভাৱৰ আদান প্ৰদানৰ মাজেদি বা কথা বতৰাৰ মাজেদি, তেতিয়াহ'লে নিশ্চয় তেওঁৰ মনটো আমি জয় কৰিবলৈ আমি সক্ষম হ'ম। প্ৰিয় বন্ধুসকল, ইয়াৰ পাছতে এটা গুৰুত্বপূৰ্ণ দিশ হ'ল, সেয়া হ'ল আমি পৰাপক্ষত আমি সমালোচনাৰ পৰা আঁতৰি থাকিব লাগে। অৰ্থাৎ যিজনৰ লগত আমি ভাৱৰ আদান প্ৰদান কৰিম, তেওঁৰ লগত আমি কথা পাতোঁতে তেওঁৰ যাতে পোনপটীয়াকৈ আমি তেওঁক কেতিয়াও সমালোচনা নকৰোঁ। কাৰণ সমালোচনা মানুহৰ প্ৰশংসাই যেনেকৈ তেওঁৰ মনটো আকৰ্ষণ কৰে বা তেওঁ উৎফুল্লিত হ'ব পাৰে, তেওঁ উৎসাহিত হ'ব পাৰে, ঠিক তেনেধৰণে আমি অপ্ৰয়োজনীয় সমালোচনাই তেওঁৰ মনত এটা বিৰূপ প্ৰতিক্ৰিয়া কৰিব পাৰে। সেয়ে প্ৰিয় বন্ধুসকল, এইকেইটা কথা যদি আমি বন্ধুৰ লগত আদান প্ৰদান কৰোঁতে বা সমাজৰ ব্যক্তিৰ লগত আদান প্ৰদান কৰোঁতে তেওঁলোকৰ মন জয় কৰিবলৈ হ'লে এইকেইটা কথা আমি নিশ্চয়কৈ লক্ষ্য কৰিব লাগিব। এবাৰ পুনৰ চাওঁচোন, আমি পৰাপক্ষত এটা মুখত হাঁহি ৰাখিব পাৰিলে ভাল হয়। দ্বিতীয়তে আমি
প্ৰশংসা কৰিব পাৰিলে আমি নিশ্চয় ভাল হয়। তাৰ লগতে আমি তেওঁৰ প্ৰতি আগ্ৰহী হ'বলৈ আমি যত্নপৰ হ'ব লাগে আৰু ভাল শ্ৰোতা হ'বলৈ আমি যত্নপৰ হ'ব লাগে আৰু নামটো আমি পৰাপক্ষত মনত ৰাখিবলৈ চেষ্টা কৰিব লাগে। ইয়াৰ পাছতে হ'ল গুৰুত্বপূৰ্ণ, তেওঁ যে গুৰুত্বপূৰ্ণ সেই কথাটো তেওঁ অনুভৱ কৰিব পাৰিব লাগে আৰু পৰাপক্ষত আমি সমালোচনাৰ পৰা আঁতৰি থাকিব পাৰিলে ভাল হয়। এইকেইটা যদি 7টা কৌশল আমি যদি প্ৰয়োগ কৰোঁ তেতিয়াহ'লে নিশ্চয় আনৰ মন বা মানুহৰ মন জয় কৰিবলৈ আমি সক্ষম হ'ম। প্ৰিয় বন্ধুসকল, যদি সেই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি নিশ্চয় উৎসাহিত কৰিব আৰু বন্ধু মহললৈও নিশ্চয়কৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আহক বন্ধুসকল, সকলোৱে হাতে হাত মিলাই আগবাঢ়ি যাওঁ এই সুন্দৰ পৃথিৱীখন সুন্দৰ চিন্তা আৰু